এৰা কিহক ভটহনা মোক নুবুজি সত্ৰ কোনে জানো পাৰে আহি পৰৰ সাধত যেন বাটুৱাল হুয়া সহাৰ দে সাথ কালে যাহিলে গহুইবে আমাৰ ঝোকাহ হে ৰাম দেৱ বোলাই কব কথা কেৱলে খানিতে কৰহ আজি ভাঙো হবে গহ হে ৰাম খাইবে পাই ৰাজাৰ মাত পখা পুৰ থাক আজি সবাৰো ভাৱনা কৰো সুৰ কৃষ্ণাই রামমণি রঞ্জন সানবগঞ্জন গোপীকারঞ্জন বেদান্ত গায়ক বংশী গায়ক জগত নায়ক মুকুতি গায়ক কৰা সৰ্বশিল্পী বিনোদয়ানিধি ভকতৰ সিদ্ধি কৰা সৰ্বশিল্পী কৃষ্ণ উপাখ্যান গুৰুজনাৰ প্ৰথম ৰচনা বুলি কোৱা হৈছে কিয়নো গুৰু চৰিত্ৰৰ কথা মতে আমি পাইছো মাৰ্কেন্দ্ৰীয় পুৰাণৰ পৰা প্ৰথমে কাপ ধৰি হৰিচন্দ্ৰ উপাখ্যান কৰিছে 4 খুঁটা মাৰি সেৱকলৈ আমি এই কথাখিনি গুৰু চৰিত্ৰত পাইছো গতিকে এই প্ৰথম যি হৰিচন্দ্ৰ উপাখ্যান আমাৰ যি প্ৰভু ভগৱন্তৰ চৰণত আমি যেতিয়া শৰণাপন্ন হওঁ বা আমাক দীক্ষা দি যেতিয়া সেই শৰণ কাৰ্য আমাক কৰোৱাই তেতিয়াই আমি এই কথাষাৰ এই আখ্যান ভাগ ইয়াৰ মাজলৈ আনিছে কিয়নো কায় বাক্য মন তিনিওটাকে যদি একত্ৰিত কৰি আমি প্ৰভুৰ চৰণত শৰণাপন্ন হ'ব নোৱাৰো তেতিয়া আমি সেই এক শৰণ হৰিনাম ধৰ্ম গ্ৰহণৰ কাৰণে প্ৰস্তুতিটো কৰিব নোৱাৰিম বা সেইখিনি উপলব্ধি কৰিব নোৱাৰিম আৰু প্ৰভুক আমি একান্তভাৱে দৃঢ়তাৰে সৈতে কেতিয়াও চিন্তা কৰিব নোৱাৰিম কিয়নো কায় বাক্য আৰু মন এই তিনিওটা যদি এক নহয় তেতিয়াহ'লে আমি প্ৰভুক যেনেদৰে চিন্তা কৰিব লাগে তেনেদৰে কৰাৰ পৰা হয়তো আমি শুদ্ধভাৱে কৰিব নোৱাৰিম গতিকে এই যে আখ্যানবিলাক আমাৰ ভাগৱতত সন্নিৱিষ্ট কৰা হৈছে তাৰ জৰিয়তেও আমাক বহুতো জ্ঞান প্ৰদান কৰিছে গতিকে এয়া হৰিচন্দ্ৰ উপাখ্যানৰ জৰিয়তেও আমাক এইখিনি কথাকে জনাইছে যে হৰিচন্দ্ৰ নামৰ যিজন অতি ধাৰ্মিক বিনয়ী দানী প্ৰজাবৎসল সৰ্বকীৰ্তিমান ৰজা আছিলে তেওঁ ৰাজ্যত কোনো দুৰ্ভিক্ষ মাৰি মৰক অকাল মৰণ অধৰ্ম মিছা বেচা আদি একোৱে নাছিলে প্ৰজাবৰ্গয়ো হৰিচন্দ্ৰ ৰজাৰ শাসন যেনেদৰে হৰিচন্দ্ৰ ৰজাই পুত্ৰ বৎসল হিচাপে ভকত বৎসল হিচাপে সেয়া শাসন কাৰ্য চলাই আছিলে প্ৰজাবৰ্গয়ো তেতিয়া সুখী জীৱন যাপন কৰিছিল কিন্তু সেইজন ধাৰ্মিক ৰজা মৃগয়া কৰিবলৈ গৈ কেনেদৰে তপস্বী বিশ্বামিত্ৰৰ ৰুখত পৰিব লগা হৈছিল আৰু এই বিঘ্নৰাজ বুলি কোৱা হৈছে যে গণেশক তেওঁৰ অভিষ্ট সিদ্ধিৰ কাৰণে হৰিচন্দ্ৰক আকৌ হাতিয়াৰ হিচাপে লৈ কেনেদৰে তেওঁৰ হতুৱাই বিশ্বামিত্ৰৰ তপস্যা ভংগ কৰোৱাইছে আৰু ফলস্বৰূপে তেওঁ হৰিচন্দ্ৰক শাপ দিছে এনেদৰে হৰিচন্দ্ৰ ৰজা
শাপগ্ৰস্ত হৈ কিদৰে বিপদ বিঘিনিৰ মাজেৰে তেওঁৰ জীৱনটো অতিবাহিত কৰি গৈছে সেইখিনি কথাৰ জৰিয়তে আমাক মাজে মাজে বহুতো জ্ঞান প্ৰদান কৰি গৈছে। গতিকে আমি এই শাপগ্ৰস্ত হৰিচন্দ্ৰই যেতিয়া নিজৰ অপৰাধ ক্ষমা কৰিবলৈ ঋষিৰ চৰণত পৰি অনেক কাকুতি মিনতি কৰিছিল তেতিয়া বিশ্বামিত্ৰই হৰিচন্দ্ৰৰ পৰা ৰাজকীয় যজ্ঞৰ দক্ষিণা বিচাৰিছিল। কিন্তু ৰজাই কি কৰিলে, তেওঁ দক্ষিণা নিদি সেই দক্ষিণাৰ পৰিৱৰ্তে ঋষিক দান দিয়াৰ কথাহে চিন্তা কৰিলে। তেতিয়া বিশ্বামিত্ৰই হৰিচন্দ্ৰৰ সমস্ত ৰাজ্য ৰাজসিংহাসন আৰু ৰাজকোষৰ দান হিচাপে বিচাৰিছিল আৰু হৰিচন্দ্ৰ ৰজায়ো সত্য ৰক্ষা কৰি সমস্ত ৰাজ্য ধন সিংহাসন বিশ্বামিত্ৰক দান কৰিছে আৰু নিজেও পুত্ৰ ভাৰ্যা সহ দেশ এৰি বনবাসী হ'বলগীয়া হৈছে। এইখিনি কথা আমি এই হৰিচন্দ্ৰ উপাখ্যানৰ কথা পাইছো। আৰু আজি এই পাঠ ভাগত আমি পাইছো এয়া বিশ্বামিত্ৰ ঋষিয়ে কেনেদৰে এই যে পঞ্চ বিশ্বদেৱৰ কথা কোৱা হৈছে, এই পঞ্চ বিশ্বদেৱেও আকৌ হৰিচন্দ্ৰ ৰজাক তেনেদৰে শাস্তি প্ৰদান বুলিয়ে কোৱা হৈছে। আমি ভাবিছো যে যিদৰে সেই বিপদৰ মাজলৈ বিশ্বামিত্ৰই ঠেলি দিছে, সেইখিনি বিপদ বিঘিনি সহ্য কৰিব পৰা সেই ৰজাজনৰ কেনেকুৱা এটা অৱস্থা হৈছিলে সেই সময়ত এই পঞ্চ বিশ্বদেৱে আকাশৰ থাকি তাৰ পৰাই তেওঁলোকে এইখিনি লক্ষ্য কৰি আছিলে। তেওঁলোকেও সহ্য কৰিব পৰা নাছিলে আৰু তেতিয়া তেওঁলোকে কৈছিলে যে ঋষি হৈও এনেকুৱা যে মন্দমতি, ঋষি হোৱা হইলে এত মন্দমতি, ইটো অধৰ্মৰ ফলে যাইবে অধুগতি। গতিকে মন্দমতি হলে অধুগতি যে হয় এই কথাৰ প্ৰমাণ দিবৰ কাৰণে বা এই কথাখিনি তেওঁলোকে কৈছে আৰু সেইকাৰণে সেই কথাখিনি কোৱাৰ কাৰণে আকৌ বিশ্বামিত্ৰই কি কৰিছে, খঙতে সেই পঞ্চ বিশ্বদেৱক এনেকুৱাকৈ কৈছে যে কৃষক ভক্ষক মুক নুবুজি মহত্ব, কোনে জানো পাৰে আছি পৰৰ শ্ৰাদ্ধতৰ, যেন বাটত শুয়া সখাৰ দেই শ্বাস, তালে গ্ৰাসিলে ক শুইবে আমাৰ জংকাশ। হয় যে কেতিয়াবা আমাৰ এনেকুৱা হয় উপজাচি কিবা এটা ক'বলৈ গ'লে সেই তাৰ দ্বাৰা উপকাৰ হোৱাৰ বিপৰীতে অপকাৰহে হয়। কথাটো শুদ্ধ সত্য হলেও যদিহে সেই উপকাৰী লোকসকলে শুদ্ধ সত্য কথাষাৰকে ক'বলৈ যায়, কিন্তু তেতিয়া কি হয়, তাতে যিজনক ক'বলৈ যায় সেইজনে ভুল বুজি বা আমন্ত্ৰিত নোহোৱাকৈ তেওঁলোকে যেতিয়া উপজাচি ক'বলৈ যায় তেতিয়া তেনেকুৱা বিঘিনি বা সংঘাতৰ সৃষ্টি হয়। আৰু এনেদৰেই বিশ্বামিত্ৰয়ো এই পঞ্চ বিশ্বদেৱক এনেকুৱাকৈ কৈছে যে তেওঁৰ মহত্ববিলাক নুবুজি পেলাই কেনেদৰেনো আহি আকৌ এয়া কি কৰিছেহি, বাটুৱাল শুয়া সকাৰ দেই শ্বাস, কালে গাঠিলে শুইবে আমাৰ জোংকাশ। তাৰমানে যে আমাক জোকাই লৈছ, হয় যে আমাক জোকাই লোৱাৰ প্ৰতিফলটো কি হব, আচলতে ঋষি মুনিসকলে আগতে তেওঁলোকৰ যি যোগ্যতা দক্ষতা এইখিনিৰ জৰিয়তে তেওঁলোকে শব্দ ব্ৰহ্মৰ জৰিয়তে কি কৰে, শাপগ্ৰস্ত কৰে। শাপগ্ৰস্ত কৰি নানা বিপদ বিঘিনিৰ মাজলৈ ঠেলি দিয়ে আৰু সেয়াই কৈছে নুবুজি পেলাই এনেদৰে
যে আমাক জোকাই লৈছেহি আহি ইয়াৰ ফলাফলটো কি হ'ব তোমালোকেতো বুজি নোপোৱা গতিকে এনেদৰে আহি কৈছে যে দেৱ বোলাই কব কথা কেৱলে অহম অহ যে গৰ্বত খানিতেকৰ ৰহ আজি ভাঙো সবে গহ তোমালোকে যে অহংকাৰ ভাৱে আহি দেৱতা বোলাই বা দেৱ বোলাই এনেদৰে কথাবিলাক কোৱা আজি মই তোমালোকৰ এই অহংকাৰ ভাঙিম বা চূৰ্ণ কৰিম খাইবে পাই ৰাজাৰ মাতক পখাচুৰ অপুৰ থাক আজি সবাৰো ভাৱনা কৰো চুৰ যে তোমালোকৰ যিটো ভাৱনা লৈ পেলাই তোমালোকে এই কথাখিনি কৈছিলাহি আহি সেই ভাৱনা এতিয়া তোমালোকৰ পৰা মই নাইকিয়া কৰি দিম সেই ভাৱনা কেনেদৰে নাইকিয়া কৰিব এয়া পাঠত উল্লেখ হ'ব আই কৃষ্ণ 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 হে ৰাম স্বৰূপত ব্ৰহ্ম ঋষি মই দেৱে নৰ ভূয়া পৃথিৱীক যায় তোৰা হবে আমাক পাৰিলি গালি গ্ৰাহিলে পাপে গৰ্ভবাস নৰক ভুঞ্জিও মোৰ হাপে ৰাম সেন শুনি পাঞ্চো বিশ্ব দেৱে মাতিলন্ত আমিও কৰিবে পাৰো হপি তুৰয়ন্ত তথাপিতো নহাপো ক্ষমা ধৰ্ম ধৰি জিহাপ অন্তৰিষি ক্ৰোধ কৰি হৰি কৃষ্ণ 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 সঁচাকৈ আমি এই দেখা পাওঁ এনেকে বিভিন্ন সময়ত বিভিন্নজনক কেনেদৰে শাপগ্ৰস্ত কৰি কেনেকুৱাকৈ আকৌ তেওঁলোকৰ পিছৰ জন্মত তেওঁলোকে তেনেদৰে থাকিব লগা হয় তেনেদৰে থাকি আকৌ কোনো প্ৰভু ভগৱন্তৰ চৰণ স্পৰ্শ কৰি তেওঁলোকে আকৌ উদ্ধাৰ হোৱাৰ সেই উপায়খিনিও আকৌ লগে লগে দিয়া হয় একেটা জন্মতে নহলেও পিছৰ জন্মত তেওঁলোকে তেনেদৰে উদ্ধাৰ হ'ব পাৰে যেনেদৰে আমি অৰ্জুন ভণ্ডনৰ ক্ষেত্ৰত পাইছো নলকুবেৰক যেনেকে শাপগ্ৰস্ত কৰিছে আকৌ অহল্যাক যেনেদৰে সেই শাপগ্ৰস্ত কৰি প্ৰভু ৰামৰ চৰণ স্পৰ্শৰ জৰিয়তে সেয়া কেনেদৰে সাপৰ পৰা মুক্তি পাইছে এনেদৰে বিভিন্নজনে বিভিন্ন সময়ত সাপৰ পৰা মুক্তি পাইছে ঠিক তেনেকৈ এতিয়া এয়া এই পঞ্চ বিশ্বদেৱে কৈছে আৰু তেওঁলোকক কৈছে যে স্বৰূপত ব্ৰহ্ম ঋষি মই হওঁ যেবে নৰসুয়া পৃথিৱীক যায়ো তোৰা হবে তেওঁৰ ইমানেই খং উঠিছে বিশ্বামিত্ৰ ঋষি যে স্বৰূপত মই ব্ৰহ্ম ঋষি আচলতে ঋষি প্ৰকাৰো বহু প্ৰকাৰ আছে ব্ৰহ্ম ঋষি দেৱৰ্ষি ৰাজৰ্ষি এনেদৰে গতিকে এই জন হ'ল ব্ৰহ্ম ঋষি বিশ্বামিত্ৰ গতিকে ব্ৰহ্ম ঋষি হৈও তেওঁ এনেকুৱা কাৰ্য কৰিছে আচলতে তেওঁ ইমানেই ক্ৰোধিত হৈ সেই কাৰ্য কৰিবলৈ আগবাঢ়িছে সেই পঞ্চদেৱক তেওঁ কি কৰিছে নৰসুয়া পৃথিৱীক যায়ো তোৰা হবে তোমালোকে মানে দেৱতা হৈও তোমালোক আকৌ নৰ হৈ জন্ম ল'ব লাগিব যে পৃথিৱীত জন্ম লৈ নৰ হৈ থাকিব লাগিব আমাক পাৰি গালি গ্ৰাসিলে পাপে গৰ্ভবাস নৰক ভুঞ্জিও মোৰ সাপে এতিয়া মই তোমালোকক সাপ দিছো যে মোৰ সাপৰ
ফলত তোমালোকে পৃথিৱীত গৈ গৰ্ভবাস ভুঞ্জিব লাগিব। আমাক এয়া গালি পৰাৰ কাৰণেই তোমালোকৰ যি পাপ হ'ল, এই পাপ হোৱাৰ কাৰণেই তোমালোকক মই শাপগ্ৰস্ত কৰিছো আৰু এই গৰ্ভবাসত নৰক ভুঞ্জিব লগা হয়। আচলতে আমি নৰকৰ কথা সেয়া পাইছো, যিখিনি নৰক বৰ্ণনাত আমি সেই নৰকৰ কথা বৰ্ণনাখিনি শুনিলে আমাৰ গান শিয়ৰি উঠে। যি কাৰ্য কৰিলে, কি পাপ কৰিলে, কি নৰক ভুঞ্জিব লগা হয়, এই কথাখিনি আমি পাই আহিছো। গতিকে এই পঞ্চ দেৱতা শাপগ্ৰস্ত হৈ আকৌ নৰকত বাস, নৰক মানে গৰ্ভ নৰক। আমি এনেই ওপৰে ওপৰে চালে ভাবো যে হয়, এগৰাকী মাতৃয়ে গৰ্ভধাৰণ যেতিয়া কৰে আমাৰ আনন্দই নধৰা হয়। ইমান কষ্ট কৰি মাতৃগৰাকীয়ে গৰ্ভধাৰণ কৰি আকৌ নিৰ্দিষ্ট সময়লৈকে থাকি নিৰ্দিষ্ট দিনৰ ভিতৰত সেই সন্তানটিক জন্ম দিয়ে। কিন্তু সেই যে সন্তানটি বা জীৱভাগ গৰ্ভত বাস কৰি থাকোতে কেনেকুৱা এক পৰিৱেশত থাকিব লগা হয়, সেয়া আমি দুষাৰিবৰ প্ৰয়োজন নাই। সুন্দৰভাৱে আমি এইখিনি কথা পাই আহিছো জীৱৰ তামসী গতিত। গতিকে তেনেকুৱা গৰ্ভবাস নৰক বুলি কোৱা হৈছে। গৰ্ভবাস নৰক ভুঞ্জিও মোৰ সাপে। ইমান এদিন এই গৰ্ভবাসত থাকোতে সেই জীৱই তুতি কৰি থাকিব লগা হয় প্ৰভু ভগৱন্তক, যে তুমি অতি সোনকালে মোক বাহিৰলৈ উলিয়াই দিয়া আৰু মই তোমাক পুজি থাকিম। কিন্তু কি হয়, জীৱই সেই গৰ্ভত থকা অৱস্থাত যেনেদৰে প্ৰভুক প্ৰাৰ্থনা কৰি থাকে, সেই কষ্ট ভোগ কৰি, কিন্তু বাহিৰলৈ যেতিয়া এই মায়াৰ জগতখনলৈ আহে, এই মায়াই আবৃত হৈ থকা যিখন জগতত তেওঁ প্ৰৱেশ কৰি আহি সেইখন জগতত মায়াই তেওঁক আবৃত কৰি আকৌ তেওঁ প্ৰভুক পাহৰাই দিয়ে। গতিকে জীৱই তেনেদৰে কষ্ট ভোগ কৰি থাকিব লগা হয়, আয়াজাত কৰি থাকিব লগা হয়। এই কৰ্ম অনুসৰি আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ এই কথাখিনি আপোনাক সকলোৱে সুন্দৰভাৱে জানে বুলি আমি ভাবিছো। আৰু সেই কৰ্মখিনিৰ জৰিয়তে কেনেদৰে আয়াজাত কৰি থাকিব লগা হয়, এতিয়া যিদৰে আকৌ এয়া দেৱতা হৈও তেওঁলোকে কৰা কৰ্মৰ জৰিয়তে অৰ্থাৎ বাক্যৰ দ্বাৰা তেওঁলোকে যিখিনি পাপ কৰিছে বুলি কোৱা হ'ল, সেই পাপৰ কাৰণে এতিয়া বিশ্বামিত্ৰই তেওঁলোকক শাপগ্ৰস্ত কৰিছে। আৰু তেনেদৰেই সেই শাপগ্ৰস্ত হৈ গৰ্ভবাসত থাকি নৰক ভুঞ্জি তেওঁলোকে এই পৃথিৱীত থাকিবলগীয়া হৈছে। পৃথিৱীত থাকিলে আমাৰ যিদৰে জীৱক তিতাপে তাপিত কৰে, সেই তিতাপে তাপিত হৈ আমি থাকিব লগা হয়। সেইখিনিৰ পৰা উপশম ঘটিবৰ কাৰণে একমাত্ৰ উপায় হ'ল আমাৰ প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ। আৰু সেই প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ জৰিয়তে ভক্তি ভাৱেৰে যেতিয়া তেওঁৰ চৰণত শৰণাপন্ন হোৱা হয়, প্ৰভু ভগৱন্তই তেতিয়া তেওঁক কৃপা কৰে। আৰু এনেদৰেই কৃপাৰ ফলত কোনোবাজন বৈকুণ্ঠী হৈছে, কিন্তু কোনোবাজন হ'ব পৰা নাই। সেই মৰণ সন্নিত পাৰিলে গোবিন্দেহে ৰাখিবন্ত, নৰাখিবে দুখীয়ে কৰণে। আমি নামঘোষাত পাইছো এই ভাগ। যেতিয়া সেই মৃত্যুৰ সময়ত জিজাৰা যন্ত্ৰণাৰ পৰা ভগৱন্তই
এই উদ্ধাৰ কৰিবৰ কাৰণে তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে কিন্তু তেওঁ উদ্ধাৰ কৰে, আকৌ পুনৰাগমন হ'ব নালাগে বুলি আমাক এই শাস্ত্ৰসন্মতভাৱে বিভিন্ন সময়ত আমাক এই কথাখিনি প্ৰদান কৰি আহিছে। গতিকে এতিয়া এয়া যি কৰ্ম যি যেনেদৰে কৰে তেওঁ তেনেদৰে সেই শাস্তি ভোগ কৰিব লগা হয়। আৰু সেই পঞ্চদেৱে এতিয়া কৈছে তাৰ পিছৰ ভাগত, এতিয়া হেন শুনি পামছো বিশ্বদেৱে মাতিলন্ত, আমিও কৰিব পাৰো কপি তোৰ অন্ত, তথাপিতো নসাপো ক্ষমা ধৰ্ম ধৰি, দিও সাপ অন্ত ঋষি ক্ৰুদ্ধ কৰি হৰি। দেখে ঋষি তুমি আমাক তোমাৰ ক্ৰোধ সম্বৰণ কৰি আমাক কি কৰা, সাপ দিয়া। আৰু আমিও কিন্তু তোমাক সাপগ্ৰস্ত কৰিব পাৰো, সাপ দিব পাৰো। কিন্তু সেই যে মহন্তৰ ক্ষমাহে ভূষণ বুলি কোৱা হয়, গতিকে এই ক্ষমা ধৰ্ম ধৰি আমি তোমাক সাপগ্ৰস্ত নকৰো, সাপ নিদিও। গতিকে তুমিহে আমাক এই ক্ৰোধ সম্বৰণ কৰি লৈ আমাক সাপ দিয়া। এনেদৰেই এই পঞ্চ বিশ্বদেৱে বিশ্বামিত্ৰ ঋষিক কৈছে। কৃষ্ণই কৃষ্ণ কৃষ্ণ। এ ৰাম ৰাজাৰ অন্তৰে পাৰিলো আহি গালি, ঋষি ভৈলে হইবে লাগে ক্ষমা ধৰ্মশালী। হেন শুনি বিশ্বামিত্ৰ ভৈলে উপশান্ত, পাঞ্চ বিশ্বদেৱক সম্বোধি মাতিলান্ত। একো কালে ব্যৰ্থ নাহি আমাৰ বচন, তথাপিতো হিমা দেও শুনা দেৱগণ। হে ৰাম পাণ্ডৱৰ ভাজা হইবে দ্ৰৌপদী প্ৰখ্যাত, আহান গৰ্ভত অংশে হইবা হবে জাত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাজাৰ অন্তৰে পাৰি দুখো আছি গালি, ঋষি ভৈলে হইবে লাগে ক্ষমা ধৰ্মশালী। এই কথা এই পঞ্চদেৱে কৈছে যে ঋষি হলে ক্ষমাশীল হব লাগে, ধৰ্মশালী হব লাগে, আনক ক্ষমা কৰিব পৰা এই গুণটো থাকিব লাগে। যদিও আমি ৰজাৰ কাৰণে, এই হৰিচন্দ্ৰ ৰজাৰ কাৰণে আমি তোমাক আহি আমি তোমাক গালি পাৰিলো, তথাপি কিন্তু তুমি আমাক ক্ষমা কৰিব লাগিছিলে। যে ঋষি ভৈলে হইবে লাগে ক্ষমা ধৰ্মশালী। হয়, ঋষি যিকোনো এনেকুৱা পদবিলাক থাকে, বিষয় পদবিলাক থাকে, তাৰ কিছুমান গুণ থাকে আৰু সেই গুণখিনি আয়ত্ত কৰিব লগা হয়। যেনেকে বৈষ্ণৱ বুলি ক'লে আমি বিষ্ণুৰ উপাসক বুলি আমি জানো, সেইজনকে বৈষ্ণৱ বুলি কোৱা হয়। আৰু ঋষি বুলি কওঁতেও আমি এনেকুৱা কিছুমান আমাৰ কথা সাধাৰণতে মনলৈ আহে, ভিতৰলৈ নোসোমালেও এনেই আমি সাধাৰণভাৱে চালে আমি জানো ঋষি মুনি এইসকল যেন ক্ষমাশীল, দয়াশীল, তেওঁলোক মন্ত্ৰদ্ৰষ্টা, এই কথাখিনি আমাৰ মনলৈ আহে। তেওঁলোক যেন সাধু তপস্বী, এই কথাখিনি আমাৰ মনলৈ আহে। আৰু পৰমাৰ্থিক তত্ত্বত যি সম্যক দৃষ্টি ৰাখিব পাৰে, তপস্যাৰ ফলত যিজনে বেদমন্ত্ৰ যাৰ ওচৰত প্ৰতিভাত হয়, মায়াক অতিক্ৰম কৰি
যাৰ ওচৰত বিদ্যা সত্য তপ আৰু শ্ৰুতি সম্যক ৰূপে নিৰূপিত হয় তেওঁই প্ৰথমে ঋষি নামে অভিহিত হয় বুলি কোৱা হৈছে। গতিকে সেই তেনেকুৱা এজন ঋষিয়ে এনে কাৰ্য কৰা উচিত নহয়। সেয়েহে তেওঁলোকে কৈছে ৰজাৰ কাৰণে আমি তোমাক এনেদৰে গালি দিলো, কিন্তু ঋষিসকলে যে ক্ষমা কৰিব লাগে, দয়াশীল হ'ব লাগে, সেইকাৰণে তুমি আমাক ক্ষমা কৰা। কিন্তু তেতিয়া বিশ্বামিত্ৰই কি কৈছে, হেন শুনি বিশ্বামিত্ৰ ভৈৰা উপশান্ত পাঞ্চ বিশ্ব দেৱক সম্বোধি মাতিলন্ত। তেতিয়া সেই 5জন বিশ্বদেৱক সম্বোধন কৰি পেলাই তেওঁলোকক কৈছে, তেতিয়া বিশ্বামিত্ৰৰ মনটো অকণমান উপশান্ত হৈছে আৰু একোকালে ব্যৰ্থ নাহি আমাৰ বচন তথাপিতো সীমা দেও শুনা দেৱগণ পাণ্ডৱৰ ভাৰ্যা শৈবে দ্ৰৌপদী প্ৰখ্যাত তাহান গৰ্ভত অংশে শৈবে হবে জাত। গতিকে এই ঋষিয়ে অকণমান শান্ত হৈ পঞ্চদেৱৰ সেই বিশ্ব পঞ্চদেৱৰ কথাত শান্ত হৈ পেলাই তেওঁলোকক আৰু সম্বোধন কৰি কৈছে যে মই এই সীমা বান্ধি দিওঁ যে মই যিখিনি বাক্য কলো, যি বাক্য বচনৰ দ্বাৰা তোমালোকক মই খঙতেই শাপগ্ৰস্ত কৰিছো, সেই কথাখিনি কিন্তু কোনো কালেই ব্যৰ্থ নহয়। কিয়নো শব্দ ব্ৰহ্ম, এই বাক্য ব্ৰহ্ম বাক্য যেতিয়া মুখেদি প্ৰকাশ হৈ যায় তাৰ আৰু মানে ব্যৰ্থ নহয় বুলি কোৱা হৈছে। এয়া ঋষিয়ে কৈছে বিশ্বামিত্ৰই যে আমাৰ একোকালে ব্যৰ্থ নাহি আমাৰ অবচন, একো কালতেই একো সময়তেই আমাৰ এই বচন বিলাক ব্যৰ্থ নহয়। তথাপিতো কিছু উপশমৰ কাৰণে আমি তাৰ সীমা বান্ধি দিছো। এই বুলি দেৱগণক তেওঁ কৈছে যে পাণ্ডৱৰ ভাৰ্যা শৈবে দ্ৰৌপদী প্ৰখ্যাত তাহান গৰ্ভত অংশে শৈবা হবে জাত। এতিয়া তেওঁলোকে নৰৰূপে পৃথিৱীলৈ আহিব শাপগ্ৰস্ত হৈ, কিন্তু ক'ত জন্ম লাভ কৰিব? এই সিদ্ধান্তটো দি দিলে যে পাণ্ডৱৰ ভাৰ্যা দ্ৰৌপদী, এই দ্ৰৌপদীৰ গৰ্ভত তেওঁলোকে জন্ম লব। গৰ্ভ ধাৰণ কৰি তেওঁলোকে বিশ্বদেৱে 5জন দ্ৰৌপদীৰ পুত্ৰ হৈ জন্ম লাভ কৰিব। আৰু তেওঁলোকে পাণ্ডৱৰ এই 5জন পুত্ৰ মৃত্যুৰ কথাও আমাৰ সকলোৱে বিদিত, কেনেদৰে তেওঁলোকে মৃত্যুবৰণ কৰিছিলে। হয় আই কৃষ্ণ কৃষ্ণ কৃষ্ণ। এৰা নহয় বেবী বাহ বংশ নাথাকিবে ভয়, অল্পকালে মৰি পাইবা দেৱৰ নিলয়। দুনায়ম হৈবা খন্দি বেদুল গতি, হেন শুনি পাঞ্চদেৱ গৈলায়ম্বাৱতী। ৰাম পক্ষী গণ বদতি শুনিও সেহিহে কাৰণে পাঞ্চালী তানয়, অল্প কালে মৰি পাঞ্চ ভৈলা পূৰ্ববত,
নভৈলা বিবাহ কৰো ঋষিৰ পট কৃষ্ণ 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 নহৈবে বিবাহ বংশ নাথাকিবে ভয় অল্পকালে মৰি পাইবা দেৱৰ নিলয়। তাৰমানে তোমালোকক মই সাপ দিলো, কিন্তু এয়াও কলো যে অতি সোনকালে তোমালোকে আহিবা, বা সীমা বান্ধি দিলে কথাটো। সেই সাপৰ পৰা মুক্ত হবৰ কাৰণে নিৰ্দিষ্ট এক সীমা দি দিলে। তাৰমানে কি দি দিলে যে নহৈবে, প্ৰথমতে সেয়া কলে দ্ৰৌপদীৰ গৰ্ভত জন্ম লাভ কৰিবগে। মানে দ্ৰৌপদীৰ গৰ্ভত যেতিয়া পঞ্চ পাণ্ডৱৰ অংশী যেতিয়া জাত হবগৈ, জন্ম লাভ কৰিব, তেওঁলোকৰ কিন্তু যুৱকাল হলেও তেওঁলোকে বিবাহ কৰিব নোৱাৰিব। কেলে নোৱাৰিব? এই যে নিৰ্দিষ্ট সীমাটো দি দিলে, সীমাটোৰ ভিতৰত থাকি তেওঁলোকে সেই সাপগ্ৰস্ত হোৱা সেই কালটো পাৰ কৰি পেলাই তেওঁলোক পুনৰ আকৌ মানে দেৱতাৰ নিলয়লৈ কেনেকৈ যাব, এই কথাষাৰ ইয়াত প্ৰকাশ হৈছে যে বিবাহ তেওঁলোকে নকৰিব। আৰু তেতিয়া বিবাহ কৰিলে কি হব, তেওঁলোকৰ গাহস্থলী ধৰ্ম পালন কৰি আকৌ সংসাৰ বন্ধনত সোমাই এনেকে কাৰ্যকাল তেওঁলোকৰ বাঢ়ি বাঢ়ি গৈ থাকিব। কিন্তু এয়া বিশ্বামিত্ৰ ঋষিয়ে সীমা বান্ধি দিলে যে যদিও তেওঁলোকে তাত জন্ম লাভ কৰিবগৈ, তেওঁলোকে কিন্তু বিবাহ কৰি আকৌ বংশ বিস্তাৰ কৰাৰ কোনো ভয় নাথাকে। অল্পকালে মৰি পাইবা দেৱৰ নিলয়, দুনাই অমৰ হৈবা খন্দিবে দুৰ্গতি, হেন শুনি পাঞ্চ দেৱ গৈলা অমৰাৱতী। অতি সোনকালে তোমালোকৰ মৃত্যু হব, আৰু সেই মৃত্যু হোৱাৰ পিছত তোমালোকৰ এই দুখ খণ্ডন হব, দুৰ্গতি খণ্ডন হৈ তোমালোক পুনৰ আকৌ অমৰ হবা। কিন্তু সেই অমৰ দেৱতা সকলোকো কেনেদৰে আকৌ শাপগ্ৰস্ত কৰি আহি তেওঁলোকৰ মৃত্যু ঘটাই কেনেদৰে এইখিনি কৰালে, আচলতে নিজৰ কৃতকৰ্মৰ কাৰণে। আমাৰ কৰ্মফল অনুসৰি আমি সেই মানে কৰ্ম দুখ ভোগ কৰিব লগা হয়। সেইকাৰণে আমি যি কৰ্ম কৰো, সেই কৰ্মখিনি কৰিবলৈ যোৱাৰ আগতে আমি বহুবাৰ চিন্তা কৰিব লগা হয়। কৰ্ম কৰিলে আমাৰ জীৱৰ কোনো অপকাৰ নহয়। প্ৰভু ভগৱন্তৰ চৰণত সকলো কাৰ্য অৰ্পণ কৰি লৈ আমি কৰিব লাগে। প্ৰভুৱে তেতিয়াহে আমাক কৃপা কৰিব। আৰু সেয়েহে এই কৰ্ম খণ্ডন, যি কৰ্মৰ জৰিয়তে তেওঁলোকৰ যিখিনি দুখ হৈছিলে সেইখিনি খণ্ডন হবৰ কাৰণে এয়া কেনেদৰে আকৌ ঋষিয়ে তাক উপায় দিলে যে তেওঁলোকে পুনৰ কেনেকৈ দুৰ্গতি নাশ হৈ অমৰ হবগৈ, অমৰাৱতীত আকৌ তেওঁলোক গৈ দেৱতা হৈ থাকিবগৈ। এই কথাখিনি আমি ইয়াৰ মাজত যিটো কৰ্ম অকৰ্ম বিকৰ্ম, এই কথাখিনি আমাৰ কেনেদৰে জড়িত হৈ থাকে, যিখিনি আমি কৰ্ম কৰো, সেই কৰ্মখিনি কেনেদৰে প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণা নভৰিলে কিছু ফল নধৰয় বুলি আমি মাত্ৰ এই খাবৰ সময়তহে কৰো, বা দ্ৰব্য অৰ্পণ কৰোতে কৰো নামত। কিন্তু সেই কথাটো আমি প্ৰতিটো ক্ষণতে প্ৰতিটো কাৰ্য কৰোতে আমাৰ মনলৈ আহিব লাগিব যে ভগৱন্তৰ চৰণ চিন্তা নকৰি য'ত ভগৱন্তৰ কথা নাথাকে সেয়া অবিদ্যা, বিদ্যা নহয়। গতিকে সেই অবিদ্যাৰ পাত্ৰ হৈ যেতিয়া আমি সেই কৰ্মখিনি কৰিবলৈ যাওঁ, সেইখিনি তেতিয়া সফল নহয়। কিন্তু আমি প্ৰভু ভগৱন্তক চিন্তা কৰি অৰ্পণ কৰি যেতিয়া সেইখিনি কৰো, তেতিয়া প্ৰভুৱে তেওঁ চৰণত অৰ্পণ কৰা সমস্তখিনিকে কেতিয়াও তেওঁ
নোলোৱাকৈ নাথাকে। গতিকে আমি নিজকো যেতিয়া এয়া গুৰু সেৱাৰ জৰিয়তে আমি অৰ্পণ কৰি লওঁ, পুৱাৰ কাৰ্যভাগ আৰম্ভ কৰাৰ আগতে আমি গুৰু সেৱাৰ জৰিয়তে দৈনন্দিন কাৰ্যখিনি কৰিবৰ কাৰণে আগবাঢ়ো। ঠিক তেনেকৈ প্ৰতিটো কাৰ্য কৰিবলৈ যোৱাৰ আগতে প্ৰভুৰ চৰণ চিন্তা কৰি ললে তেতিয়া সেই অসৎ কৰ্মসমূহৰ পৰা আমি বিৰত থাকিম। যিখিনি কাৰ্য কৰিলে আমাক প্ৰভুৱে ভাল নাপায়, সেই তেনেকুৱা কৰ্ম কৰিবলৈ আমাৰ মনটোৱে নকয়। ইন্দ্ৰিয়সমূহ তেতিয়া সংযত হৈ সেই কৰ্মসমূহৰ পৰা আমি আঁতৰি থাকিবৰ কাৰণে প্ৰভুৱে আমাক সদা সৰ্বদা অৰ্থাৎ সৰ্বক্ষণতে আমাক কৃপা কৰি থাকিব। কৃষ্ণই আৰু আছে নেকি সেইটো? পক্ষীগণ বদতি শুনিও মহাশয়, সেহি সে কাৰণে পাঞ্চু পাঞ্চালিত নয়, অল্পকালে মৰি পাঞ্চ ভৈলা পূৰ্বৱত নভৈলা বিবাহক আৰু ঋষিৰ অসাপত। তেতিয়া পক্ষীগণে জৈমিনী মহাশয়ক কৈছে যে সেইকাৰণে এই পঞ্চদেৱে পাঞ্চালিত নয় হৈ পেলাই জন্ম লাভ কৰিলেহি নৰৰূপে আহি, আৰু অতি সোনকালে তেওঁলোকে মৃত্যুবৰণ কৰি লৈ আকৌ পূৰ্বৱত অৰ্থাৎ পূৰ্বে যেনেকুৱা হৈ আছিলে অৰ্থাৎ দেৱতা হৈ আছিলে তেওঁলোকে তেনেদৰেই থাকি কাৰো বিবাহ কাৰ্য নকৰাকৈয়ে ঋষিৰ শাপৰ পৰা মুক্ত হৈ তেওঁলোকে আকৌ অমৰাৱতীলৈ গুচি গৈছে। এই কথাখিনিৰ জৰিয়তে সঁচাকৈয়ে আমি অতি যদি দকে চিন্তা কৰো, ভিতৰলৈ যদি সোমাই যাওঁ, বাহিৰে বাহিৰে চালে আমাৰ এই কথাখিনি আমাক ক্ৰিয়া নকৰে, কিন্তু ভিতৰলৈ সোমাই গলে যে আমি এই জন্মান্তৰ বাটটো আমাৰ বিশ্বাস হিন্দু ধৰ্মৰ আচলতে এই কথাখিনি পূৰ্ব জন্মৰ কথাখিনি বিশ্বাস কৰা হয়। পূৰ্ব কৰ্মৰ ফলত আমি যে জন্ম লাভ কৰো এই কথাটো হিন্দু ধৰ্মৰ মানে। গতিকে এই কথাখিনি আমি কি কৰ্ম কৰিলে কি ফল ভোগ কৰিব লগা হয়, এই কথাখিনি আমি প্ৰতিটো আখ্যানে হওক বা এনেদৰে তাত্ত্বিক উপদেশ শেষত যিখিনি কথা কোৱা হয় পদৰ শেষত, তাত আমি পাওঁ এই কৰ্ম অনুসৰি এই সংসাৰত কৰ্মবন্ধনত থাকি জীৱই কেনেদৰে এইখিনি কষ্ট ভোগ কৰিব লগা হয়, কিন্তু এই কষ্টখিনি ভোগ কৰিব নলগাকৈ পুনৰ আকৌ আহিব নলগাকৈ আমি প্ৰভু ভগৱন্তক চিন্তা কৰিলে সেইখিনি সময়ত মৃত্যুৰ সময়ত যদি প্ৰভু ভগৱন্তক আমি ভাবিব পাৰো, তেতিয়া তেওঁ আকৌ পুনৰ আগমন এই কোনো কথাতে কতো বিপদ বিঘিনি নোহোৱাকৈ প্ৰভুৱে আমাক আকৌ তেওঁ সেই কেতিয়াবা পঞ্চপ্ৰকাৰ মুক্তি কোনোবা এটা মুক্তি তেওঁ সাধন কৰে সেই জীৱই। গোটেইকেইটা মুক্তি নাপায়, কিন্তু কোনোবা এটা নহয় এটা মুক্তি তেতিয়া পায়, পঞ্চপ্ৰকাৰ মুক্তি। কিন্তু ভকতে এই পঞ্চপ্ৰকাৰ মুক্তিকো আকৌ কামনা নকৰে, একমাত্ৰ কামনা কৰে প্ৰভুৰ চৰণৰ তলত ঠাই পোৱাৰ। কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ হে ৰাম জৈমিনী বোলন্তা পক্ষী সহিও কথা, পাছে যেনা ভৈলা হৰি চন্দৰ অৱস্থা, বিশ্বামিত্ৰ খেদিয়া গৈলন্ত কোন দেখ, মহাকৌতূহলে শুনো কাহিনী নিশেষ, পক্ষীগণে বোলে কথা শুনাত পৰে, পাঞ্চ
পাঞ্চ বিশ্ব দেৱক শাপন্ত ঋষিবৰে সেই সময়ত ৰাজা ঋষিক এৰাই ভাইজায়ে সহিতে দূৰ গৈলন্ত পলাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া আকৌ এই জৈমিনীয়ে পক্ষীসকলক কৈছে যে হৰিচন্দ্ৰৰ অৱস্থানো আকৌ পিছত কি হ'লগে, এইখিনি এতিয়া সেই বিশ্বদেৱ সকলৰ কথা, পাঁচজন বিশ্বদেৱৰ কথা এইখিনিতে আলোচনা হ'ল। তাৰ পিছতে আকৌ আহিলে হৰিচন্দ্ৰৰ অৱস্থা আকৌ কেনেকুৱা হৈছে এই কথাষাৰ সুধিছে। এই কথাখিনি কবলৈ কৈছে যে বিশ্বামিত্ৰ খেদিয়া গৈলন্ত কোন দেশ মহাকৌতুক হলে শুনো কাহিনী নিশেষ। যে বিশ্বামিত্ৰইনো হৰিচন্দ্ৰ ৰজাক কোন দেশলৈকে খেদি গল, আমি মহাকৌতুক হলে এই কাহিনী শুনিও, সেই বুলি জৈমিনীয়ে পক্ষীগণক কৈছে। আকৌ পক্ষীগণে বোলে কথা শুনা আঁতৰে পাঞ্চ বিশ্বদেৱক শাপন্ত ঋষিবৰে সেই সময়ত ৰাজা ঋষিক এৰাই ভাৰ্যায়ে সহিতে দূৰ গৈলন্ত পলাই। এতিয়া এই সুবিধাকণ হৰিচন্দ্ৰ ৰজাই লৈছে যে যেতিয়া পঞ্চ বিশ্বদেৱৰ লগত এই কথাখিনি হৈ আছে, বিশ্বামিত্ৰ ঋষি আৰু পঞ্চ বিশ্বদেৱ তেওঁলোকৰ মাজত যি কথোপকথন হৈ আছে, সেইখিনি হোৱাৰ সময়তে সেইকণ সময়তে সুযোগ বুজি হৰিচন্দ্ৰ ৰজাই যেন তেওঁ সুবিধা গ্ৰহণ কৰিছে। পাঞ্চ বিশ্বদেৱ শাপন্ত ঋষিবৰে সেই সময়ত ৰাজা ঋষিক এৰাই ভাৰ্যায়ে সহিতে দূৰ গৈলন্ত পলাই। তেতিয়া ঋষিৰ ওচৰতে ঋষি মানে শাপগ্ৰস্ত সেই হৰিচন্দ্ৰ ৰজা আছিলে। আৰু তেতিয়া তেওঁ সেই সুবিধাকণ লৈছে যে তেতিয়া তেওঁলোকৰ লগত ব্যস্ত হৈ থাকোতে ভাৰ্যায়ে সহিতে হৰিচন্দ্ৰ ৰজাই দূৰলৈ পলাই যাবৰ চেষ্টা কৰিছে। এই পদত আমাক এনেদৰে কোৱা হৈছে। কৃষ্ণ 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 কৃষ্ণ। হে ৰাম উলটিয়া নিৰিখি চাহন্তে মহাৰথ ঋষি কনে দেখি দৃষ্টি যোজনৰ পথ এৰাম লৰি গৈলা বিশ্বামিত্ৰ অনুমানি বিষয় ছায়াত বহি লন্ত তিনি প্ৰাণী পাঞ্চ কৰি খৰয়াতি সুখৰ সৱাল সোধাহে পিৰিল আতি ভৈল লাল কাল ৰাম দুয়ো মুখ চাই কান্দে সোধা লাগে বুলি আতেহে নিপতি আতি মৰন্ত মূলি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া কি কৰিছে যে উলটীয়া নিৰীক্ষি চাহন্তে মহাৰথ ঋষিক নিৰীক্ষি দৃষ্টি যোজনৰ পথ। যদিও তেওঁলোকে পলাই গৈছে সেইটো ভয় আছে নহয় যে ঋষিয়ে তেওঁলোকক আকৌ পাবহি নেকি, আকৌ পালে বা কি অৱস্থা হব, এই কথাটো লৈ ভয় কৰি তেওঁলোকে উলটি উলটি চাই গৈছে। আৰু তেওঁলোকে এনেকুৱাকৈ গৈছে ঋষিক নিৰীক্ষি দৃষ্টি যোজনৰ পথ। তাৰমানে ইমানেই
তেওঁলোকে এই খৰকে গৈছে এক যোজনৰ পথত ঋষিক তেওঁলোকে দেখা পোৱা নাই সেই যোজনৰ পথ এটা নিৰ্দিষ্ট দূৰত্বৰ কথা কোৱা হৈছে আৰু সেই দূৰত্বটোত 8 বা 9 মাইল পৰ্যন্ত যোজনত থাকে আৰু ইমান দূৰ অতিক্ৰম কৰি গৈ আছে এই ঋষিক তেতিয়ালৈকে তেওঁলোকে দেখা নাই উলটি উলটি চাই গৈছে হৰিশ্চন্দ্ৰ ৰজা শৈব্যা ৰোহিতাশ্বৰ এওঁলোক তিনিও পিছলৈ ঘূৰি চাওঁতে চাওঁতে তেওঁলোকে কিজানি বিশ্বামিত্ৰই তেওঁলোকক আকৌ পাইহি নেকি এনেকৈ ঘূৰি ঘূৰি চাই গৈছে আৰু লৰি কি হৈছে উলটীয়া নিৰিখি চাহন্তে মহাৰ্থ ঋষিকৰ নিৰিখি দৃষ্টি যোজনৰ পথ লৰি গৈলা বিশ্বামিত্ৰ সেন অনুমানী বৃক্ষৰ ছায়াত বহিৰন্তৰ তিনি প্ৰাণী আৰু এই